অসমত এতিয়া মিয়া কোন নিজকে মিয়া নহয় বুলি দাবী কৰিলে অসম বিধানসভাৰ সংখ্যালঘু বিধায়কসকলে আসলতে মিয়া বুলি কোনো সম্প্ৰদায় নাই আমি মুছলমান সম্প্ৰদায়ৰ মানুহ অসমত সব অসমীয়া আপোনাক যদি কোনোবাই সেই শব্দটোৱে অভিহিত কৰে আপুনি না মই পোনচাতেই নাকচ কৰিম কাৰণটো মিয়া শব্দটো অসমত এটা অপমানসূচকভাৱে যদিও অৰ্থটো ভাল কিন্তু অসমত বুজোৱা হয় এটা অপমানসূচক শব্দৰ আৰে আমি কেনেকৈ গৌৰৱ কৰিম এইটো এটা ক্ৰিটিচাইজ এইটো এটা ব্যংগ কৰি আছে মিয়া 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 কৈ মিয়া কোনো সম্প্ৰদায় আছে নাকি আমি লস্কৰ আছোঁ টাইটেল আমাৰ বহুতৰ চৌধুৰী আছে মজুমদাৰ আছে আমি ইছলাম ধৰ্মাৱলম্বী মুছলিম ক'ব পাৰে ইছলাম ধৰ্মাৱলম্বী ক'ব পাৰে মিয়াটো কোনো কথাই নহয় কেৱল শ্বেৰমান আলীয়েহে ক'লে নিজকে মিয়া বুলি ব্যক্তিগতভাৱে ভাবোঁ মিয়া শব্দৰ অৰ্থ ভাল সন্মানীয় আৰু অন্যান্য শব্দতকৈ বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী চৰুৱা পমুৱা অভিবাসী কোৱাতকৈ মিয়া ক'লে মই গৰ্ববোধ সংখ্যালঘু বিধায়কৰ এই স্থিতিত গৰজি উঠিল সদৌ অসম মিয়া পৰিষদৰ সভাপতি ডক্টৰ আব্দুল বাটেনৰ হুংকাৰ মিয়াৰ ভোটেৰে জিকি এতিয়া মিয়াক অপমান নকৰিব মিয়াৰ ভোট লৈছে মিয়াৰ ভোট লৈ এমএলএ হৈছে মিয়াৰ পাৱাৰ লৈ আজি বিধানসভাৰ মজিয়াত গৈছে তো মিয়াৰ ভোট লৈ মিয়াৰ ক্ষমতাক তাত অপব্যৱহাৰ কৰাটো এই অধিকাৰ ওয়াজেদ আলী চৌধুৰীক কোনে দিলে তেনে মিয়াক অপমান কৰা হৈছে নে নাই মিয়াক গাদ্দাৰী কৰিলে মিয়াই বয়কট কৰিব আপোনালোকক কংগ্ৰেছ আৰু AIUDFৰ বিধায়কসকললৈ উদ্দেশ্যি এই সতৰ্কবাণী আব্দুল বাটেনৰ বিধায়কসকলক মই আহ্বান কৰিছোঁ তোমালোকে কিন্তু মিয়াৰে ভোট লৈছা মিয়াৰ ভোট লৈ মিয়াৰ লগত গাদ্দাৰী নকৰিবা প্লিজ মিয়াৰ লগত গাদ্দাৰী নকৰিবা তেনেহ'লে কিন্তু তোমাৰ নিচিনা বিধায়কসকলক মিয়াই কিন্তু তোমালোকক বয়কট কৰিব বিধানসভাত মিয়া বিষয়টোক লৈ কংগ্ৰেছ বিধায়ক ওয়াজেদ আলী চৌধুৰী আৰু জাকিৰ হুছেইন সিকদাৰে যি স্থিতি গ্ৰহণ কৰিছে সেই স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দিলে মিয়া পৰিষদৰ সভাপতিগৰাকীয়ে ওয়াজেদ আলী চৌধুৰী জাকিৰ সিকদাৰ আদি কৰি বিধায়কসকলে এই মিয়াৰ আইডেণ্টিটি সম্পৰ্কে যেটো মন্তব্য কৰিছে এইটো দুৰ্ভাগ্যজনক আৰু এওঁলোকে বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা এইটো প্ৰমাণ কৰি দিছে যে আমি মিয়াৰ পক্ষত নাই ডক্টৰ আব্দুল বাটেনৰ মতে আমিও মিয়া ওয়াজেদ আলী চৌধুৰীও মিয়াই আমি হয় ওয়াজেদ আলী চৌধুৰীও মিয়া হয় কাৰণ ওয়াজেদ আলী চৌধুৰী নিজক সোধক তেওঁৰ পূৰ্বপুৰুষৰ তাৰ আগৰ বংশৰ তেওঁৰ মানুহখিনিৰ উপাধি কি আছিল কেৱল ভোটৰ অংকৰ বাবেই সংখ্যালঘু ৰাজনীতিবিদে সদায় মিয়াক প্ৰতাৰণা কৰি আহিছে তেখেতৰ দেউতাৰ তাই উপাধি আছিল বেপাৰী হি আকৌ কেনেকৈ চৌধুৰী হ'ল মই বেছি কথা ক'ব নিবিচাৰোঁ এওঁলোকে সদায় ভোটৰ অংক মিলায় আৰু প্ৰতাৰণা কৰি এই সহজ সৰল মানুহখিনিক অন্ধকাৰত ৰাখি ভোট বেংকত ৰাখি ভোট বেংক হিচাপে এই মানুহখিনিক ব্যৱহাৰ কৰিছিল সেয়েহে এইবাৰ মিয়া পৰিষদৰ হুংকাৰ মিয়াৰ বিৰোধিতাসকলৰ বিৰুদ্ধে আমি থিয় হ'ম মিয়াৰ বিৰুদ্ধে যিসকল থিয় হৈছে মিয়া জনগোষ্ঠীৰ আইডেণ্টিটি প্ৰতিষ্ঠাত বাধা দিয়াসকলৰ বিৰুদ্ধে থিয় হ'বই লাগিব ইয়াৰ অল্টাৰনেটিভ নাই ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ